নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব ৰাশিফল আৰু গ্ৰহগতিৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় নিশ্চয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত কেতু আজি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি মীন ৰাশিত লগ্ন ৰাহু কুম্ভ ৰাশিত বহি আছে আজি ৰবি বুধ শুক্ৰ মংগল আদি মকৰ ৰাশিত বহি আছে আজি দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছে তাৰমানে আজিৰ দিনটোত যদি আপোনাৰ ডেট অফ বাৰ্থ তেতিয়া গোটেই বছৰটোৰ বাবে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে কাৰণ এই বছৰটোত আপোনাৰ শনি গ্ৰহ কিছু অশুভকাৰক হৈ থাকিব গতিকে আপুনি এটা ব্লেক ষ্টোন এয়া হ'ল এটা ব্লেক ষ্টোন আপুনি সোঁ হাতৰ মধ্যমাত মিডিল ফিংগাৰত ইউজ কৰিব পাৰে পাৰিলে এভৰি ছেটাৰডে আপুনি শনি মন্দিৰ দৰ্শন কৰক শনিদেৱৰ পূজা পাতল দিয়ক শনিবাৰ দিনটোত লঘোণত থাকক নিশ্চয় ভাল ফল লভিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ মই প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল ক'ম শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ এৰিছ আজি শিল্পীসকলে যিসকলে শিল্পী প্ৰাপ্য সন্মান লভিব মনত আনন্দ থাকিব বিদ্যাত কিছু জটিলতাৰ যুগ দেখা যায় তাৰমানে বিদ্যাৰ্থীসকলৰ অশুভ শৰীৰ অশুভ শৰীৰতো আমনি থাকিব আজি দাম্পত্যত মতানৈক্য থাকিব আজিৰ দিনটোত প্ৰেমত অৱশ্যে শুভ ফল বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ক'লা বৰ্ণৰ কুকুৰক ডগক মানে ক'লা ডগক যদি আপুনি তিলৰ কিবা খাদ্য নতুবা তিলৰ বিস্কুটো পায় আপুনি যদি আগবঢ়ায় তেতিয়া নিশ্চয় শুভ হ'ব শনি গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব লাকি কালাৰ হ'ব ৰেড এণ্ড ব্লেক আনলাকি কালাৰ হ'ব য়েল এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত অশুভ ফল জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে শৰীৰ মধ্যম ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা নতুন ব্যৱসায় বাণিজ্যত আগ নাবাঢ়িব আজি প্ৰেমত বিয়া বাৰুৰ যুগ আজিৰ দিনটোত ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে সা সম্পত্তি লাভৰ ক্ষেত্ৰত বাধা আছে আজি শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ সাৱধান হওক বিদ্যাত শুভ ফল সন্তানৰ প্ৰতি কিছু চিন্তা থাকিব প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পুৱা ভাগতে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক নতুবা হনুমানৰ পূজা পাতল কৰক হনুমান চালিচা পঢ়ক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া হওক ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ আজি শুভ কৰ্মত নতুন পৰিকল্পনা কৰিব পাৰে উপকৃত হ'ব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব আজিৰ দিনটোত যান বাহনৰ পৰা সাৱধান থাকক যান বাহন চলাওঁতে কিন্তু সাৱধান হওক আজি মেৰুণ কালাৰ লাকি ব্লু কালাৰ আনলাকি দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে তাৰ মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ তেওঁ পত্ৰখন প্ৰেৰণ কৰিছে লামডিঙৰ পৰা মুকুল সভা পণ্ডিতে আৰু তেওঁ কৈছে যে তেওঁৰ বিহুৰ পাছৰে পৰা তেওঁ কোনো ধৰণৰ মুখৰ ৰুচি নোহোৱা হৈছে বুলি কৈছে আৰু তেওঁ একো বস্তু খাবলৈ মন নোযোৱা হৈছে বুলি কৈছে আৰু ৰাশি চক্ৰৰ অশুভৰ কাৰণত এনে হ'ব পাৰে নেকি আপোনাৰ পৰা জানিব বিচাৰিছে আচলতে বিহু চাগে খোৱা খাদ্য বেছিকৈ খাইছে গতিকে পেটৰ প্ৰব্লেম আহিবই পাৰে আৰু মই ক'ম ৰাতি খাবা গৰম ৰুটি তেহে পাবা মুখৰ জুতি পুৱা খাবা ভাত এমুঠি গোটেই দিনৰ এয়াই ক্ষতি গতিকে কথাত কয় স্বাস্থ্যই সকলো সুখৰ মূল হেল্থ ইজ ৱেল্থ আৰু স্বাস্থ্য ৰক্ষাৰ মূল কথা হ'ল পেটৰ সুৰক্ষা লিভাৰ ভাল কৰক আপোনাৰ ৰাহু বেয়া থাকিলে লিভাৰৰ প্ৰব্লেম থাকিব তেতিয়া পেটৰ বেমাৰ আজাৰ আপোনাৰ হ'ব পাৰে গতিকে ৰাহুৰ বাবে আপুনি প্ৰতিকাৰ কৰক যেনে ৰাহুৰ বাবে আপুনি এটা গমেট পিন্ধিব পাৰে গমেট যদি বেছি দামী বুলি ভাবে তেতিয়া তাৰ সলনি আপুনি গাৰ্নেট পিন্ধিব পাৰে কিন্তু গাৰ্নেট ল'লে অকণমান বেছি ৰতি ল'ব লাগিব মধ্যমাত লেফ্ট হেণ্ডৰ মিডিল ফিংগাৰত পিন্ধিব ৰূপত বনাই পিন্ধিব নতুবা আপুনি মাজে সময়ে সোমবাৰ চাই কেনে ছিন্নমস্তা দেৱীৰ মন্দিৰ দৰ্শন কৰক শ্মশানৰ চণ্ডালক ভোজন আগবঢ়াওক মুঠতে ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব আৰু শিৱক সদায় আপুনি ধ্যানত ৰাখিব অন্তৰত ৰাখিব নিশ্চয় আপোনাৰ ফল দিব আৰু আপুনি ৰিজাল্ট পাব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি পুৰণা মামলা মকদ্দমাৰ নিষ্পত্তি হ'ব পাৰে
আজিৰ দিনটোত বাধা বিঘিনিৰ মাজেদি কৰ্মত সফলতা লাভ, নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। আজি এতিয়া মই ক'ম 3 ফেব্ৰুৱাৰী 20 মাঘ যাত্ৰা আদিৰ কথা। আজিৰ দিনটোত তিথি কৃষ্ণা দ্বিতীয়া, সৌভাগ্য যুগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মঘা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা শুভ, অমৃত যুগ। আজি উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই। শুভকৰ্ম, বিবাহ, আৰোগ্য স্নান, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয়, শান্তি হস্তয়ন আদি তিতা বিখৰি খোৱা আজিৰ দিনটোত নিষেধ। এতিয়া কন্যা ৰাশি, পেণ্টাকুলছ এণ্ড ওৱান্স। আৰ্থিক দিশত উন্নতি দেখুৱাই আছে দিনটোত। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰে। আজি ভাতৃৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত শুভ ফল। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড চ'ৰ্চ, তুলা ৰাশি, লিব্ৰা। বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। তুলা ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', ওৱান্স এণ্ড হেংমেন। ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি পাব। সন্তানক লৈ চিন্তিত হ'ব। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত বাধা আছে। আজি ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। জ্যোতিষাস্ত্ৰৰ সিদ্ধান্তৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আগবঢ়াব পুৱাৰ ভাগতে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে লক্ষ্মী, দেৱী লক্ষ্মী আৰু ধনলক্ষ্মী। ধনলক্ষ্মীৰ পূজা কিন্তু শুক্ৰবাৰে কৰিলে বিশেষ শুভ। আপুনি যদি শুক্ৰবাৰৰ ব্ৰত ৰাখিছে তেন্তে ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ক্ৰীম ৰঙৰ কাপোৰ পিন্ধক। ইয়াৰ পিছত শ্ৰীযন্ত্ৰমৰ পূজা কৰক। দিনটোত শ্ৰীসূক্ত পাঠ কৰক, অতি শুভ হ'ব। শুক্ৰবাৰ দিনা মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ হ'লে তেওঁৰ প্ৰিয় বস্তু যেনে পদুম ফুল, কৰি, শংখ, ৰঙা বা গোলাপীয়া কাপোৰ কোনো মন্দিৰলৈ গৈ অৰ্পণ কৰক, নতুবা লক্ষ্মী দেৱীৰ মন্দিৰলৈ অৰ্পণ কৰক। ইয়াৰ ফলত আৰ্থিক সমস্যাবোৰ দূৰ হ'ব। কোৱা হয় যে যি ঠাইত চাফ চিকুণতা নাই তাতে মা লক্ষ্মীয়ে বাস নকৰে। গতিকে সদায় নিজৰ ঘৰখন চাফ চিকুণ ৰাখক। লেতেৰা ঠাইৰ পৰা মা লক্ষ্মীয়ে দূৰত্ব বজাই ৰাখে। এনে পৰিপ্ৰেক্ষিতত আপুনি সদায় নিজৰ কৰ্মস্থলীও পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। বিশেষকৈ শুক্ৰবাৰ দিনা কৰ্মস্থলী নিজ হাতেৰে পৰিষ্কাৰ কৰক। ইয়াৰ ফলত ধনলাভ হ'ব। আপোনাৰ ঘৰত ধন দেৱী মা লক্ষ্মীৰ স্থায়ী নিবাস বিচাৰিলে পূজা স্থান ঈশান কোণ নিৰ্মাণ কৰক। পূব দিশলৈ মুখ কৰি মা লক্ষ্মীৰ পূজা পাতল কৰক। পূজাৰ স্থানৰ ওচৰত পাকঘৰ বা শৌচাগাৰ নাৰাখিব। মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ হ'লে শুক্ৰবাৰ দিনা মাতৃক মিশ্ৰি আৰু পায়সৰ ভোগ দিব লাগে। ইয়াৰ লগতে মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব লাগিব। স্ফটিক বা পদুম গুটিৰ মালেৰে জপ কৰক। ইয়াক অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। এই উপায়টো কৰিলে মা লক্ষ্মীৰ কৃপা সোনকালে লাভ কৰিব পৰা যায়। হয়, পুৱাৰ ভাগতে খুব অতি সুন্দৰ বিষয় আপুনি আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ, ধনুৰাশি, চেটিৰিয়াছ। আজি আৰ্থিকত সমস্যা থাকিব। সন্তানৰ শুভ। বিদ্যাৰ্থীসকলৰ বাবে ভবামতে ফল নাপাব। প্ৰেমত বাধা আছে। আজি যিমান পাৰে দেৱী মন্দিৰত প্ৰসাদ নৈবেদ্য আদি আগবঢ়াওক, দক্ষিণা আদি আগবঢ়াওক, ভাল হ'ব। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক চ'ৰ্চ এণ্ড চ'ৰ্চ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি সামাজিক কৰ্মত জড়িতসকলে সতৰ্ক হৈ থাকিব লাগিব। ভাতৃৰ লগত ঘৰুৱা কথা লৈ মতানৈক্য হ'ব পাৰে। বিদ্যাত শুভ, প্ৰেমত আনন্দ লাভ। আজিৰ দিনটো দান ধ্যান কৰক। গল্ডেন কালাৰ ইউজ কৰক, চিলভাৰ কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, একুৰিয়াছ। আজি আত্মীয় স্বজনৰ পৰা সাৱধান হওক। ব্যৱসায় বাণিজ্যত উন্নতি লাভৰ যুগ। পাৰিবাৰিক দিশত শুভ ফল, প্ৰেমত মধ্যম ফল। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত নতুন প্ৰেৰণা লাভ। টকা পইচাৰ লেনদেনত আজি জড়িত নথকাই ভাল। বিদ্যাত মনোযোগৰ দৰকাৰ হ'ব। আজিৰ দিনটো চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমি যিহেতু অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ হোৱাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ কিৰয়ং ডাঙৰীয়া প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে লাইভ অনুষ্ঠানত নিশা 10 বজাত আৰু আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰসন্মত সমস্যা আছে সেইসমূহ তেওঁলৈ ফোনযোগে সমাধান কৰিব পাৰিব দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব ইউটিউবতো পাব আৰু অনলাইনতো আপুনি চোৱা চিতা কৰাৰ সুবিধা পাব যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ